নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াইছোঁ মকৰ ৰাশিৰ বাবে মে' মাহৰ মাহেকীয়া ৰাশিফল। এই মাহত আপুনি মধ্যমীয়াতকৈ কিছু উন্নত ফল লাভ কৰিব। মাহৰ প্ৰথমাৰ্ধত আপোনাৰ চতুৰ্থ স্থানত আৰু দ্বিতীয়াৰ্ধত আপোনাৰ পঞ্চম স্থানত সূৰ্যই ট্ৰেনজিট কৰিব। সূৰ্যৰ এই দুইটা ট্ৰেনজিটক ভাল বুলি কোৱা নহয়। মংগলৰ ট্ৰেনজিট আপোনাৰ সপ্তম স্থানত হ'ব আৰু নিম্ন অৱস্থাত থাকিব। এয়াও অনুকূল পৰিস্থিতি নহয়। মাহৰ আৰম্ভণি আৰু শেষত বুধৰ ট্ৰেনজিট অনুকূল নহয় যদিও 7 মে'ৰ পৰা 23 মে'ৰ ভিতৰত আপোনাৰ পক্ষত হ'ব। অৰ্থাৎ বেছিভাগ সময়তে বুধ গ্ৰহৰ দ্বাৰা আপুনি অনুকূল ফল লাভ কৰিব। বৃহস্পতিয়ে মাহৰ প্ৰথমাৰ্ধত অনুকূল ফল দিব পাৰে আৰু দ্বিতীয়াৰ্ধত দুৰ্বল ফল দিব পাৰে। শুক্ৰৰ ট্ৰেনজিটে গোটেই মাহটোৰ বাবে অনুকূল পৰিস্থিতিৰ ইংগিত দিছে। শনিৰ ট্ৰেনজিটেও অনুকূল ফল দিব পাৰে। জীৱনৰ কিছুমান দিশত সংগ্ৰাম বা সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও যিকোনো উপায়েৰে প্ৰতিকূল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। এই মাহত কৰ্মক্ষেত্ৰত আপুনি ভাল কাম কৰিব পাৰিব। যিসকলৰ কাম ভ্ৰমণৰ লগত জড়িত তেওঁলোকে এই মাহত বহুত ভাল ফল লাভ কৰিব। ভাই ভনী আৰু বন্ধু বান্ধৱীৰ সৈতে একেলগে কাম কৰা লোকসকলেও এই মাহত বহুত ভাল ফল পাব পাৰে। ব্যৱসায়ৰ কথা ক'বলৈ হ'লে মাহৰ আৰম্ভণিৰ পৰা 7 মে'লৈকে সময় অলপ দুৰ্বল হ'ব। আনহাতে 7 মে'ৰ পৰা 23 মে'ৰ ভিতৰত ব্যৱসায়ৰ ভাল অগ্ৰগতি দেখা যাব। এই সময়ছোৱাত কিছুমান গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত ল'ব পাৰি। 23 মে'ৰ পৰা মাহৰ শেষৰ দিনটোলৈকে সিদ্ধান্ত লোৱাৰ ক্ষমতা কিছু পৰিমাণে আপোনাৰ বাধাগ্ৰস্ত হ'ব পাৰে। ফলত ব্যৱসায়িক সিদ্ধান্ত লোৱাত ভুল হ'ব পাৰে। গতিকে এই সময়ছোৱাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্থগিত ৰখাটো বুদ্ধিমানৰ কাম হ'ব। চাকৰি কৰা সকলৰ কথা ক'বলৈ হ'লে এই বিষয়টো 7 মে'ৰ পৰা 23 মে'ৰ ভিতৰত অতি ভাল ফল পোৱা যেন লাগে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে এই সময়ছোৱাত পৰিৱৰ্তন কৰিব পাৰিব। যদি আপুনি বসবাস কৰা ঠাইৰ ওচৰতে চাকৰি কৰি আছে তেন্তে 7 মে'ৰ পৰা 23 মে'ৰ মাজৰ সময়খিনিত এই বিষয়ত আপোনাক সহায় কৰিব পাৰে। মাহৰ প্ৰথম অংশই তুলনামূলকভাৱে উন্নত ফল দিব পাৰে। আৰ্থিক দিশত এই মাহত আপোনাৰ লাভৰ ঘৰৰ প্ৰভু মংগল দুৰ্বল অৱস্থা হ'ব। একে সময়তে মংগল সপ্তম স্থানত ট্ৰেনজিট হৈ আছে। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এইটো ভাল ট্ৰেনজিট বুলি গণ্য কৰা নহয়। গতিকে এই মাহত লাভৰ পথত কিছু বাধা আহিব পাৰে। এই মাহত কৰা কাৰ্যই তৎক্ষণাত ফলাফল দিব নোৱাৰিব পাৰে। এই সময়ত কৰা কামে আপোনাক পৰৱৰ্তী সময়ত ভাল ফল দিব পাৰে। আপোনাৰ উপাৰ্জনৰ টকা অপ্ৰয়োজনীয়ভাৱে খৰচ নকৰিব। বৃহস্পতি মাহৰ প্ৰথম অংশত আপোনাৰ লাভৰ ঘৰলৈ চাব। সেয়েহে লাভ সন্মানজনক স্তৰতে থাকিব। শতকৰা লাভ পাবলৈ সক্ষম নহ'লেও আপোনাৰ কষ্ট অথলে নাযায়। মাহৰ দ্বিতীয়াৰ্ধত বৃহস্পতিয়ে ধন সম্পত্তিৰ বৃদ্ধিটো সহায়ক হ'ব। প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ গ'লে এই মাহত শুক্ৰৰ তৃতীয় স্থানত উচ্চ অৱস্থাত থাকিব, যিয়ে সাধাৰণতে আপোনাৰ প্ৰেম জীৱনত সামঞ্জস্য বজাই ৰখাৰ ইংগিত দিছে। অৱশ্যে আপোনাৰ পঞ্চম স্থানত শনিৰ প্ৰভাৱ অবিৰত আৰু বহুত দিনলৈকে থাকিব। সেয়েহে কিছু অমিল থাকিব। কিছু তুলনা কৰিলে এই মাহত আগৰ মাহৰ তুলনাত প্ৰেম জীৱনৰ ক্ষেত্ৰত উন্নত ফল দিব পাৰে। বিশেষকৈ মাহৰ প্ৰথম অংশত ভাল হ'ব পাৰে। বিবাহ আদিৰ লগত জড়িত বিষয়বোৰ আগুৱাই নিয়াৰ বাবে মাহৰ প্ৰথমাৰ্ধ ভাল বুলি ক'ব পাৰি। বিবাহিতসকলৰ বাবে মাহৰ প্ৰথম চোৱা অলপ দুৰ্বল হ'ব পাৰে যদিও শুক্ৰ আৰু বৃহস্পতিৰ অৱস্থান আপোনাৰ পক্ষত আছে। বিশেষকৈ মাহৰ প্ৰথম অংশত বৃহস্পতিয়ে কোনো সম্পূৰ্ণৰূপে অনুকূল কৰি আছে। সেয়েহে কোনো ডাঙৰ সমস্যাৰ সৃষ্টি নহয়। তথাপিও দুৰ্বল মংগল সপ্তম স্থানত ট্ৰেনজিট হৈ আছে। ফলত বিবাহিত জীৱনত কিছু তৰ্ক ইত্যাদি হ'ব পাৰে। কিন্তু ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ লগত আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে সকলো ঠিকে থাকিব।